যেহেতু আমাৰ আন্দোলন দীঘলীয়া হৈ আছে আৰু এই দীঘলীয়া হোৱাৰ কাৰণে এই 108ৰ সেৱাৰ পৰা আমাৰ জনসাধাৰণে বহুত কষ্ট পাইছে আৰু সেই কষ্টটো আমাৰ হৃদয়কম্পন হৈছে কিয়নো আমি প্ৰকৃত আমি ফিল্ডত কাম কৰোঁ আৰু অসমৰ জনতাই কিদৰে 108ক ভাল পায় সেই বস্তুটো আমিয়ে উপলব্ধি কৰিব পাৰোঁ যাতে আৰু বেছি দিন দীঘলীয়া নহয় তাৰ কাৰণে আমি আমাৰ ইউনিয়নৰ ফালৰ পৰা সদৌ অসম 108 মৃত্যুঞ্জয় কৰ্মচাৰী সন্থৰ ফালৰ পৰা আজি আমাৰ লেবৰ কমিশনাৰ মহোদয়ক এখন আমাৰ ফালৰ পৰা মেমৰেণ্ডাম দিয়া হৈছে যাতে খুব সোনকালে আমাৰ লগত এখন ত্ৰিপাক্ষিক এখন আলোচনা কৰি আমাৰ সমস্যাসমূহ যাতে সমাধান কৰি দিয়ে আৰু আমি দ্বিগুণ উৎসাহে যাতে আমি নিজৰ কৰ্মস্থলীত গৈ যাতে আমি অসমৰ জনসাধাৰণক আমি সেৱা আগবঢ়াব পাৰোঁ আৰু দুখৰ বিষয় যেহেতু আমি নৱেম্বৰ মাহত আমাৰ ডিউটি আমি সম্পূৰ্ণ কৰিছোঁ নৱেম্বৰ মাহৰ দৰমহা এতিয়ালৈকে আমাক মোকলাই কৰি দিয়া নাই জিবিকে EMRI মই মেটেলি দিনে দিনে ইমান বেছি হৈছে তেওঁলোকে ভাবিছে কাৰণ গুৱাহাটীৰ নিচিনা জায়গা এখনত এজন মানুহ থাকিব হলে পাৰ ডে আমি খুব অতি কমেও যদি আমি 50-40 টকাৰ খানা খায়ও যদি আমি থাকিব লগা হয় ইয়াত কিমান খৰচা হয় তেওঁলোকে ভাবিছে এই আমাৰ যি আন্দোলন বৰ্তমান গণতান্ত্ৰিক যি আমাৰ আন্দোলন চলিছে সেই আন্দোলনখনক বিস্তৃতি কৰাৰ কাৰণে তেওঁলোকে ষড়যন্ত্ৰমূলকভাৱে আমাক নৱেম্বৰ মাহৰ দৰমহা এতিয়ালৈকে মুকলি কৰি দিয়া নাই এই ক্ষেত্ৰত মই মাননীয় আমাৰ মুখ্যমন্ত্ৰী মহোদয়ক মই অনুৰোধ জনাম যাতে আমাৰ নৱেম্বৰ মাহৰ যি আমাৰ দৰমহা প্ৰাপ্য আমাৰ পাবলগীয়া যাতে দৰমহা অতি সোনকালে জিবিকে EMRIক নিৰ্দেশ দিয়ে যাতে আমাৰ ল'ৰাখিনিয়ে যাতে নিজৰ পৰিয়াল তথা এই আন্দোলন চলাই নিয়াৰ ক্ষেত্ৰত যাতে আমাৰ উপকৃত কৰে অৱশেষত এই সংগ্ৰাম যেতিয়া আমাৰ কোনো পৰ্যায়ত যেতিয়া উপনীত হ'ব নোৱাৰে আৰু আমি এখন ভাৰতবৰ্ষ গণতান্ত্ৰিক দেশত এখন আমি বাস কৰোঁ আমাৰ এই সমস্যাসমূহ যদি কিবা কাৰণত যদি সমস্যা হৈ থাকে তেতিয়াহ'লে আমাৰ আইনী ব্যৱস্থা আমাৰ হাতত ল'বই লাগিব আৰু আইনী ব্যৱস্থা হাতত আমি লোৱাৰ এতিয়ালৈকে আমাৰ চিন্তা চৰ্চা কৰা নাই কিন্তু আমি শেষ পৰিণতি আমি আইনী ব্যৱস্থা হাতত ল'ব লাগিব কাৰণ আমাৰ আশা আছে বা বিশ্বাস এটা আছে এইখন চৰকাৰে আমাৰ এই 17 বছৰীয়া জীৱনকালৰ আমি যে কাম কৰিছিলোঁ যে অসমৰ জনতাৰ হৈ কাম কৰিছিলোঁ এই 17 বছৰৰ কামৰ এটা চমু বিৰোধী নিশ্চয় আমাৰ অসম চৰকাৰে মানে আমি যে আমাৰ আন্দোলন দীঘলীয়া হৈছে হয়তো খুব সোনকালে বা তৎকালীনভাৱে আমি ভাবা মতে 24 বা 25 তাৰিখৰ ভিতৰত হয়তো আমাক ইয়াৰ পৰা এটা ভাল খবৰ দিব বুলি আমি এতিয়াও আশাবাদী আৰু লগতে যিখিনি ভাড়াতীয়া ড্ৰাইভাৰ লৈ বৰ্তমান অসম চৰকাৰৰ বা NRCM ডিপাৰ্টমেণ্টৰ পইচাখিনি অকল ৰাস্তাত লৈ ঘূৰি ফুৰিছে এইটো বন্ধ কৰিবৰ কাৰণে মই NRCM MD মহোদয়ক মই অনুৰোধ জনাম আৰু তাত আমাৰ নিজৰ সৰু ভাই তেওঁলোকে উইদাউট এপইণ্টমেণ্ট লেটাৰ কোনো ধৰণৰ মেনেজমেণ্টৰ ফালৰ পৰা তেওঁলোকৰ কোনো ID কাৰ্ড নাই কোনো এপইণ্টমেণ্ট লেটাৰ নাই তেওঁলোকে এখন গাড়ী লৈ চলাই আছে কিবা কাৰণত গাড়ীখন যদি এক্সিডেণ্ট হয় এইটো কিন্তু আমাৰ চৰকাৰৰ প্ৰপাৰ্টি ধ্বংস কৰিব তেখেতসকল আমি আমাৰ সন্তাৰ ফালৰ পৰা আমি 48 ঘণ্টা তেওঁলোকক আমি সময়সীমা বান্ধি দিছোঁ আপোনালোকে তাৰ পৰা অব্যাহতি দি ঘৰত গুচি যাওক কাৰণ আমি 17টা বছৰে যি আমি কাম কৰি আমি আমাৰ নিজৰ প্ৰাপ্য পোৱা নাই আৰু আপোনালোকে অকল কোনো ধৰণৰ এখন এপইণ্টমেণ্ট নোপোৱাকৈ আপোনালোকে যিদৰে কাম কৰিছে আৰু জনামতে তেওঁলোকক এক সপ্তাহত তেওঁলোকক পে'মেণ্ট কৰিব আজিলৈকে কোনো এজনো পইচা পোৱা নাই সি যে কণ্ট্ৰেক্ট ভাৱত যে তেওঁলোকক যে নিয়োজিত কৰিছে এই নিয়োজিত কৰাৰ পাছতো অলৰেডি 14-15 দিন উকলি যোৱাৰ পাছতো তেওঁলোকক কোনো ধৰণৰ দৰমহা দিয়া হোৱা নাই গতিকে আপোনালোকৰ এটা ফিউচাৰ আছে আৰু ফিউচাৰৰ কথা ভাবি আপোনালোকে তেনেকুৱা জিবিকে EMRI যদি তেওঁলোকে যদি আইনসন্মত কাম নকৰে আৰু সেই মতে যদি আপুনি জিবিকে মতে যদি আপোনালোকে কাম কৰে আপোনাৰ ওপৰতো আমি কিন্তু আমাৰ ইউনিয়নৰ ফালৰ পৰা আইনী ব্যৱস্থা লোৱাৰ কাৰণে কিন্তু আমি আগ্ৰহী